আজি মই গৌবগ সম্পৰ্কত ক'ব বিচাৰিছোঁ। আচলতে ইংৰাজী হেৰন মানে হ'ল বগলী। এই হেৰন যিটো গোষ্ঠী, এই গোষ্ঠীটো মানে বুজি পাবৰ কাৰণে বিজ্ঞানীসকলে তিনিটা ভাগত বিভক্ত কৰি থৈছে। সেইটো হ'ল হেৰন, ইগ্ৰেট আৰু বিটান। আৰু আমাৰ অসমীয়া ভাষাটো আমাৰ বাৰ্ড নমেনক্লেচাৰ ছ'চাইটিয়ে গুৱাহাটী ইউনিভাৰ্চিটিত যিখন হৈছিলে তাতো আমি এটা সিদ্ধান্ত লৈছিলোঁ যে হেৰনবিলাকক আমি বগলী ক'ম আৰু ইগ্ৰেটবিলাকক বগ ক'ম আৰু বিটাৰ্ণখিনিক ক'ম আমি ইটাগুৰিয়া। কিন্তু বিটাৰ্ণবিলাকত মানে সকলোতে ইটাগুৰিয়াটো মিল নাখায়। এটা বিধত এটা প্ৰজাতিতে কাটে। তথাপি আৰু ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হৈছিলে। গতিকে এই আজি মই গৌবগ ক'ব খুজিছোঁ। গৌবগ শব্দটো এইগ্ৰেটা মানে ফ্ৰান্স শব্দ, এইটো মানে ফৰাচী শব্দৰ পৰা উদ্ভৱ হৈছে। এইগ্ৰেটাৰ পৰা ইগ্ৰেট হৈছে। গতিকে এই ইগ্ৰেট গৌবগটো আচলতে মানে বগলী জাতীয় চৰাইবিলাকে হ'ল ৱেডিং বাৰ্ড বুলি কয় সিহঁতক। মানে পানীত বুলি ফুৰা, পানীত খোজকাঢ়ি ফুৰা চৰাইবিলাকক ৱেডিং বাৰ্ড কয়, WADING। আৰু এই গৌবগবিলাকক য'তেই আপোনালোকে গৰুৰ জাক দেখা পাব, তাতে ইহঁতৰ নাম। গৰুৰ লগত ইহঁতৰ এটা নিবিড় সম্পৰ্ক। কিয়? গৰু হ'ল এবিধ জন্তু আৰু বগ হ'ল এবিধ চৰাই। এই দুবিধৰ আকৌ ইমান সম্পৰ্ক কেনেকৈ হ'ল? এইটো খাদ্য শৃংখল, ফুড চেনেল। এই গৰুৰ দেহত যিবিলাক পোক পতংগ উৎপত্তি হয়, চিকৰা, কটা মাখি, অন্য মাখি, অন্য ধৰণৰ দাহ, পোক পতংগ, এইবিলাক যিবিলাক থাকে সেইবিলাক ইহঁতে খায়। সেইবিলাক খাই পেলাই গৰু ম'হক সুখ শান্তি দিয়ে। আচলতে য'ত আকৌ মানে ম'হ বেছিকৈ থাকে, ব্ৰহ্মপুত্ৰ চৰ অঞ্চলত এটা চাম মানুহে বহুতকৈ মানে ম'হ পোহে, ম'হৰ গাখীৰ বিক্ৰী কৰে, জাকে জাকে ম'হ। সেই ম'হবিলাকৰ ওচৰতো এই বগটো থাকে। সেইবিলাক মানুহে কয় ম'হ বগ। সেই ম'হৰ কাষত থকাৰ কাৰণে ম'হ বগ, গৰুৰ কাষত থকাৰ কাৰণে গৌ বগ। কিন্তু নহয়, এইবিলাক আমাৰ ভুল দৰ্শন। আচলতে আচল নামটো হ'ল ইংৰাজী নামটো কেটল ইগ্ৰেট। গতিকে গৌ বগটোৱে আমি ক'ব লাগিব। আৰু আপোনালোকে যদি চিৰিয়াখানাবিলাকত লক্ষ্য কৰে, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান এইবিলাকত লক্ষ্য কৰিলে এই গড়, হাতী, জিৰাফ, জেব্ৰা, হৰিণ, বিভিন্ন হৰিণ আৰু আনকি যিটো আমাৰ ৱাইল্ড ব'ৰ মানে ঘৰচীয়া ব'ৰ যিবিলাক আছে, পিগবিলাক আছে, গাহৰিবিলাক, সেইবিলাকৰ ওচৰতে ইহঁতে থাকে। আচলতে ইহঁতে এই মানে জন্তুবিলাকৰ গাত লাগি থকা পোক পতংগবোৰ খাই জন্তুখিনি বৰ সুখ দিয়ে, বৰ আৰাম দিয়ে আৰু সিহঁতৰ তেজ শোষণৰ পৰা উদ্ধাৰ কৰে। আৰু এই চৰাইবিধে যে অকল জন্তুখিনিকে উপকাৰ কৰিছে নহয়, কৃষি ক্ষেত্ৰত যিখিনি কৃষক আছে সেইখিনিকো প্ৰভূত সহায় কৰি থাকে। কেনেকৈ সহায় কৰে? এই মানে শস্য ক্ষেত্ৰত অন্যায় কৰিব পৰা ফৰিং, উইচেৰিঙা আৰু বিভিন্ন পোক, গান্ধী আদি এইবিলাক খাই খেতিয়কৰ যথেষ্ট উপকাৰ কৰে। গতিকে এই কেটল ইগ্ৰেটটো লৈ পেলাই বহু ধৰণৰ আলোচনা হৈছে। আৰু পৃথিৱীৰ যিবিলাক ঠাইত বেছিকৈ গৰু পোহে, গাখীৰ উৎপাদন বেছি হৈছে, সেইবিলাক ঠাইতে এই গৌবগ আছে। গতিকে এই গৌবগ কিন্তু মানে পৰিভ্ৰমী নহয়। এই মানে আমাৰ ইয়াতে ঠাইভাৱে থকা চৰাই, কমন পক্ষী। আমি য'তে য'তে দেখা পাওঁ। আমাৰ ওচৰত যদি এটা সৰু
নদী থাকে, জান থাকে, সৰু বিল থাকে, আমি সকলোতে দেখা পাওঁ। কিয়? সিহঁতে পোক পতংগবোৰ খাই ফুৰে। গতিকে আৰু আমাৰ যেতিয়া হাল বাই থাকে মানুহবিলাকে, হাল বাই উঠি যেতিয়া মহিয়াই দিয়ে, দিওঁতে পোক পতংগ কি কেঁচু সৰু মাছ এইবিলাক ওলায়, তেতিয়া জাক পাতি আহি যায়। আমি পথাৰত এনেকুৱা একদম কিমান দেখিছোঁ, মই হিচাপ কৰোঁ কেতিয়াবা 45টা 55টা, কেতিয়াবা 100-150 হৈ যায়, হিচাপ কৰিব নোৱাৰা হৈ যাওঁ। মানে ইফালৰ পৰা সিফাল যায় কাৰণে কণকণা লাগি যায়, আমি হিচাপ কৰিব নোৱাৰা হৈ যাওঁ। গতিকে গোবৰ এনেকৈও পাওঁ। গতিকে মুঠতে শস্য ক্ষেত্ৰৰো উপকাৰী, আৰু বন্য প্ৰাণী বা আমাৰ পোহনীয়া গৰু ম'হৰো উপকাৰী। আৰু এতিয়া কথাটো হ'ল কি, আমাৰ যিসকল পক্ষী বিজ্ঞানীসকলে বহুতেই লিখিছে যে এই চৰাইবিধ দক্ষিণ আমেৰিকাত পায়, আফ্ৰিকাত পায়, ৰাছিয়াত পায়। ৰাছিয়াত মানে হেৰি কৰিছে, সংযোজন ঘটাইছে, অষ্ট্ৰেলিয়াত পায়, নিউজিলেণ্ডত পায়, আৰু ক'ৰবাত পায়, এনেকুৱা বিভিন্ন জেগাত পায় পৃথিৱীত। কিন্তু কিয় পায়? বেলেগ গৰু ম'হ মানে উপকাৰ কৰা চৰাইৰ কাৰণে সিহঁতক আমাৰ পৰা আনি পেলাই তাতে সংযোজন ঘটাইছে, ইণ্ট্ৰডিউচ কৰিছে, কৰি পেলাই তাতে বংশ বৃদ্ধি কৰা সফল হৈছে আৰু খাদ্য পাইছে। গতিকে সেইকাৰণে তাতো সিহঁতে সুন্দৰকৈ মিলি লৈছে। কিন্তু আমাৰ IUCN যিটো আছে, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ নেচাৰ কনজাৰ্ভেশ্যন, তেওঁলোকৰ যিটো এটা চিন্তা মতে এই যিটো গোবং তেওঁলোকে 3টা ভাগত উপপ্ৰজাতিত বিভক্ত কৰি দিছে। সেই 3টা উপপ্ৰজাতি হ'ল কেটলিক গ্ৰেটৰ বিজ্ঞানৰ নামটো হ'ল বুবুলকাছ আইবিছ। এই নামটো উলিয়াইছিল আমাৰ বিশিষ্ট পৰিৱেশ বিজ্ঞানী, জৈৱ বিজ্ঞানী কেৰলাছ লিনিয়াছে 1758 চনত। আৰু তাৰে যিটো উপপ্ৰজাতিটো কৰিছে বুবুলকাছ আইবিছ সেইটো উদ্ধাৰ কৰিছে লিনিয়াছে। আৰু দ্বিতীয়টো যিটো কৰমণ্ডল উপকূলত পায়, সেইটো বুবুলকাছ আইবিছ কৰমণ্ডলাছ, এইটো কৰিছে বৰ্ডাৰতে কৰিছে 1783 চনত। আৰু বুবুলকাছ আইবিছ চেচিলাৰাম, এইটো চালমনছেনে কৰিছিলে 1934 চনত। গতিকে এই গোবকৰ 3টা উপপ্ৰজাতি আছে বুলি আমাৰ নিৰ্ধাৰিত হ'ল। আৰু কিন্তু এটা কথা, আমাৰ বহুতে ভুল কৰিব পাৰে যে ইহঁত পৰিভ্ৰমী বুলি ক'ব পাৰে যে আমেৰিকাতো দেখিছোঁ, আফ্ৰিকাতো দেখিছোঁ। আফ্ৰিকাত এটা আছে অলপ বেলেগ প্ৰজাতি, কিন্তু গৌবগৰ আৰু গৌবগৰ এটা ডাঙৰ এটা লক্ষণ কি জানেনে? আপোনালোকে বোধহয় লক্ষ্য কৰিছে, কিন্তু কিয় হয় ক'ব পৰা নাই। এই চৰাইটো বগা, একদম বৰফৰ দৰে বগা, আমাৰ সোণৰ দৰে বগা, গাখীৰৰ দৰে বগা, কিন্তু ঠোঁটটো হালধীয়া, ঠেংখনো হালধীয়া। গতিকে কিন্তু যেতিয়া এই এপ্ৰিল মে মাহ আহি উপস্থিত হ'ব, তেতিয়া সিহঁতৰ সময় আহি যায়, ব্ৰিডিং টাইম আহি যায়, প্ৰজননৰ সময় আহি যায়। আহিলে মূৰত, ডিঙিৰ ওপৰ ফাল আৰু পিঠিত এটা ৰঙচুৱা ৰং এটা আহি যায়। মুগাৰ লগত যেন অকণমান সামান্য ৰঙাৰ প্ৰভাৱ আছে, এনেকুৱা এটা ৰং উদ্ভৱ হয়। আৰু এই ৰংটো উদ্ভৱ হ'লে সিহঁতে বাঁহ সাজিবৰ কাৰণে জেগা বিচাৰি ফুৰে। বাঁহ বোধহয় আপোনালোকে দেখিছে, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যিবিলাক ওখ হালি থকা ডাঙৰ ডাঙৰ গছবিলাক আছে, চিৰিজ গছ, এইবিলাকত প্ৰায়ে দেখা যায়। আমাৰ চিৰিয়াখানাৰ চিৰিজ গছ, আম গছ, এইবিলাকতো দেখা যায়। আৰু আমিনগাঁৱৰ যিটো হাজো ফালে যোৱা ৰাস্তাটো আৰু যিটো অফিচবিলাক হৈ উঠিছে এতিয়া, সেইবিলাকৰ কাষত যিবিলাক আম গছ আৰু অন্যান্য গছ আছে, সেইবিলাকতো অপৰ্যাপ্ত এই গোবৰে বাঁহ সাজি আছে। আৰু ইহঁত কেনেকুৱা চৰাই, বেলেগ চৰাইৰ লগত মিলিজুলি বাঁহ সাজে, মিলিজুলি খাদ্য খায়। সিহঁতে খাদ্য গ্ৰহণ কৰোঁতে কোনোবাই যে বেছিকৈ খাব, কোনোবাই কমকৈ খাব, আমাৰ মানুহে এনেকুৱা অনুভৱ কৰে, কিন্তু সিহঁতৰ নাই। বেলেগে খালেও কোনো আপত্তি নকৰে। আৰু
সিহঁতে খাদ্যটো খাওঁতে মাছে হওক পোক পতংগ হওক যি খায় বাচ্চাবিলাকক মুখৰ পৰা আধা হজম কৰি মুখত সোমোৱাই দি খাদ্যটো খুৱাই দিয়ে। গতিকে এইবিলাক বৰ সাংঘাতিক কথা, সিহঁতৰ মৰমটোও বৰ সাংঘাতিক। আৰু ইহঁতে যদি অকল গছৰ ডালতে বাঁহ সাজে এইটো নহয়, কেতিয়াবা সুবিধা বুজি শত্ৰু নথকা ঠাইত মাটিত অৰ্থাৎ জোপোহা ঘাঁহ বনৰ মাজতো মেটেকাৰ মাজতো মাটিতো বাঁহ সজা মই লগ পাইছোঁ, মই দেখা পাইছোঁ বহুত বাঁহ। আৰু এই গৌবকৰ লগত মই বহুত সম্পৰ্কিত, কাৰণ কিয় মই বহুত দেখা পাইছোঁ। আমাৰ ঘৰত গুৱাহাটীত থাকোঁতে গুৱাহাটীতো গৰু আছিলে, মানে গাঁৱতো গৰু আছিলে। এই গোহালি ঘৰতো যাই পেলাই এই গৌবকবিধ সোমাই থাকে, সোমাই পেলাই সিহঁতক মানে উপকাৰ কৰে, পিপিটিত উঠি বহি পেলাই আৰু কাণ খুচৰি খুচৰি হেৰি খাই থাকে পোক পতংগবিলাক। গতিকে গৰুটো শুই দিয়ে আৰামত, আৰু এনেকুৱা আৰামৰ পৰা আজাদি পাই যায়। গতিকে এই গৌবক যিয়ে দেখা পাইছে সি কেতিয়াও অন্যায় কৰিব নোৱাৰে। আৰু ই আচলতে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ ভাৰতবৰ্ষ আৰু গোটেই এতিয়া মানে ম্যানমাৰ বা বাংলাদেশতো আছে বুলি কয়, আৰু লংকাতো আছে আমাৰ, শ্ৰীলংকাত। গতিকে আৰু সুন্দা উপকূল, ফিলিপাইন এইবিলাকতো পোৱা যায়, চেলেব, কম্বোডিয়া এইবিলাকতো পোৱা যায়। আৰু ইহঁতে সাগৰ মহাসাগৰ পাৰ হ'ব পৰা শক্তিটো নাই। গতিকে ইহঁত মানে ব্ৰহ্মিজ বুলি মানে ভবাটো একেবাৰে মানে অবান্তৰ কথা। আৰু এই গৌবকবিলাকে আমাৰ ইয়াতে মে' জুন মাহৰ পৰা প্ৰজননক্ষম হয়। পিতৃপক্ষীটোৱে সৰু সৰু ঠাল ঠেঙুলিবিলাক আনি দিয়ে, মাতৃপক্ষীয়ে এইবিলাক জাপে, এটা সুবিধাজনক ঠাইত জাপি পেলাই বাঁহটো সাজে। সাজি 4টা, কেতিয়াবা 5টা, কেতিয়াবা 6টা দেখা পাওঁ, কেতিয়াবা 7টাও দেখা পাইছোঁ। 7টাৰ ওপৰত কিন্তু দেখা নাই ক'তো। গতিকে 7টালৈকে কণী পাৰে আৰু মানে উমনি কাল প্ৰায় 20 দিন 21 দিন। আৰু কিন্তু পোৱালিবিলাক বহুত ওপৰৰ পৰা মানে পৰি যায়, কেতিয়াবা পৰিলে মৰি যায়, চিধাই মৰি যায়। মোৰ বৰ দুখ লাগে। এনেকুৱা মই দেখা পাইছোঁ। এই মানে পানী কাউৰী, দৈকলা, গৌবক, বগলী এইবিলাকে কেতিয়াবা একেলগে বাঁহ সাজে। একেলগে বাঁহ সাজিলে এই পোৱালিবিলাক তলত পৰি যায় খাদ্য খাবৰ সময়ত। মানে ইটোৱে ভাবে মহে খাওঁ, সিটোৱে ভাবে মহে খাওঁ বুলি ভাবে তলত পৰি যায়, এনেকুৱা এটা অৱস্থা হয়। গতিকে গৌবক সম্পৰ্কে ক'ব লগা আৰু বহুত আছে। তাতে মোৰ দুখ লগা কথা এটা আছে কি, ইহঁতে 1900 শতিকাটোত আৰু কুকুৰী শতিকাটোৰ 50ৰ দশকলৈ বহুত অন্যায় কৰা হৈছিল। মানুহবিলাকে গুলিয়াই মানে মাৰিছিল। কিন্তু এতিয়া মানুহবিলাক বহুত সভ্য হ'ল, ভদ্ৰ হ'ল, মাংসৰ প্ৰতি মানুহৰ এতিয়া হেৰি হৈছে, মানুহে জানিছে কাৰ মাংসনো কোনে খাব। গতিকে এই ভাৱ এটা আহিছে, সেইকাৰণে মানুহবিলাক এতিয়া আমিষটো বাদ দি পেলাই নিৰামিষ হ'বলৈ আগবাঢ়িছে। মানুহবিলাক আগবঢ়াৰ কাৰণে হয়তো, আৰু মানুহবিলাক জ্ঞানী হৈছে, বহুত পঢ়া শুনা হ'ল, শিক্ষিত হ'ল কাৰণে, জ্ঞানৰ গভীৰতাৰ কাৰণে এই চৰাইবিলাক মাৰাটো বন্ধ কৰি দিছে। দি পেলাই ৰক্ষণাবেক্ষণৰ কাৰ্যত ব্যস্ত হৈ পৰিছে মানুহবিলাক কৰাৰ কাৰণে। আৰু এটা চাম মানে ওলাই আহিছে। আৰু আমাৰ যিটো উঠি অহা প্ৰজন্মই যদি এই বগলী বা অন্যান্য চৰাইবোৰক ৰক্ষা কৰিম বুলি আগবাঢ়ি আহে, সেইটো আৰু সুন্দৰ কথা হ'ব। গতিকে মই এটা মানে আহ্বান জনাম আমাৰ উত্তৰ পুৰুষে যাতে এইবিলাক চৰাই সকলে মৰমৰ চকুৰে চায় আৰু বংশ বৃদ্ধিৰ কাৰণে সুযোগ দিয়ে। গতিকে এইখিনি কৈয়ে মই আজিলৈকে গৌবকৰ কথা এৰিলোঁ। কিন্তু ক'ব লগা বহুত আছিল, কিন্তু কিমান কৈ থাকিম, যদি সময়ৰ কথা আছে। গতিকে এইখিনিতে এৰিলোঁ। মোৰ মানে ছোৱালীজনী গম পায় এইটো মানে উঠাই থাকে, আকৌ মানে যাব ওলাই কামত। গতিকে মোৰ অসুবিধা এটা আহি যায়, সময় নিমিলে। এইখিনিয়ে ভিত্তিক কথা এটা অকণমান হ'ল, এই গৌবক বুলি কওঁতেই মানে বগলী জাতীয় চৰাইবিলাকৰ অৰ্ডাৰটো হ'ল চিকনি ফৰ্নিছ। এই অৰ্ডাৰটোৰ লগত আমাৰ যিবিলাক বৰটোকোলা, হাড়গিলা এইবিলাক সোমাই আছে। আৰু ইহঁতৰ ফেমিলিটো হ'ল আৰ্ডিডা। এই আৰ্ডিডা পৰিয়ালটোত আছে হেৰন,
এ গ্ৰেট এণ্ড বিটাৰ। আৰু এইখিনিতে মই ক'ম দে মে বি কল দি এটেণ্ডেঞ্চ অফ গ্ৰেজিং কেটল বাফেলোছ এণ্ড এলিফেণ্টছ। আৰু এই যিটো মই ভিডিঅ' দি থাকোঁ ইয়াতে যিখিনি পিকচাৰখিনি দিয়ে, মোৰ যিটো সৰু ল'ৰা আছে পৰাশৰ কাশ্যপ, সিও আকৌ এনিমেল আৰু চৰাই বৰ ভাল পায়, গতিকে সি দি থাকে।